হেল্ল' দোস্ত নমস্কাৰ সত শ্ৰী আকাল ৱেলকাম টু জামান লাইভ বন্ধুসকল আজি ইতিমধ্যে আপোনালোকে দেখাই পাইছে থামনেলত আৰু ইয়াতে লিখা আছে দেখি পাব বন বিভাগৰ বিভিন্ন পদ মুকলি ইয়াতে আপোনালোকে মুঠ পদৰ সংখ্যা 2972টা পদ ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টত ওলাইছে তাৰে ডিটেইলি আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকে জনাম চ' আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব কিমান ডেট আছে গোটেইখিনি আপোনাৰ কি কি ডকুমেণ্ট লাগিব কিমান কোৱালিফিকেশ্যন লাগিব গোটেইখিনি আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাম চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল বন বিভাগৰ বিভিন্ন পদ মুকলি মুঠ পদৰ সংখ্যা 2972টা পদ আবেদনৰ অন্তিম তাৰিখ যিটো আছে এটা আপোনাৰ 22 তাৰিখ 22/1/2026 পৰা 22/2/2026 লৈ মানে 22 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 22 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব So first of all, ইয়াত আপোনালোকে দেখা পাব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম এইটো যেটো বোৰ্ড আছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট তাৰ পৰা এইটো নটিফিকেশনটো ওলাই আহিছে ৰিক্ৰুটমেণ্ট ফৰ দা পোষ্ট অফ ফৰেষ্ট গ্ৰেড 1 ৰ পোষ্ট আপোনালোকে পাব যেনে ফৰেষ্ট গাৰ্ড গ্ৰেড 1 ৰ যেটো আছে ফৰেষ্ট গাৰ্ড আছে গেম ওৱাচাৰ আছে AFPF কনস্টেবল আছে ইন ফৰেষ্ট ডিপাৰ্টমেণ্টত কনস্টেবল আছে তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব WOWT এণ্ড কনস্টেবল UB ইন এপ্ৰো sub officer, fireman and emergency rescuer in fire and emergency service, constable, grade 3, badman, constable and bulgar under DGCD and CGHG and badman in Assam police. So এইকেইটা হৈছে পোষ্টৰ নাম এইকেইটা পোষ্টতে আপোনালোকৰ যোনটো ভ্যাকেন্সি ওলাইছে ইয়াত আপোনালোকে দেখা পাব এক নম্বৰ আছে ইন পাৰচুৱেন্স এতিয়া আমি আহো ডিটেইলি ইন পাৰচুৱেন্স অফ দা ডিৰেকশনস অফ দা গভৰ্নমেন্ট অফ আসাম অনলাইন এপ্লিকেশন আর ইনভাইটেড ফর দা ফিলিং আপ টু 111 মানে 211টা পোস্ট অফ ফরেস্ট গ্রেড 1 তো ফরেস্ট ডিপার্টমেন্টৰ গ্রেড 1 ত 211টা পোস্ট আছে তাৰপিছত আপোনালোকে দেখা পাব 504 504টা পোস্ট ফৰ ফৰেষ্ট গাৰ্ড এণ্ড 74 পোস্ট অফ গেম ওয়াচাৰ for 405টা পোস্ট অফ AFPF কনস্টেবল ইন ফরেস্ট ডিপার্টমেন্ট তাৰপিছত আছে 642টা পোস্ট অফ কনস্টেবল WOWT and 1 post of constable UB in EPRO 1 post of sub officer আৰু 337 post of fireman and 41 post of emergency rescuer in fire and emergency services তাৰপিছত আছে 733টা post of constable grade 3 ঠিক আছে 733টা পোস্ট আছে গ্ৰেড 3 ৰ বাবে আৰু আপোনাৰ নেক্সট আছে 11টা পোস্ট 11 পোস্ট অফ ব্যাডম্যান 11টা পোস্ট আছে ব্যাডম্যানৰ কাৰণে কনস্টেবল এণ্ড দুটা পোস্ট আছে অফ বালগাৰ আন্ডাৰ DGCD এণ্ড CGHG ইন দা পে স্কেল আৰু আপোনাৰ যোনটো স্যালাৰি থাকিব স্যালাৰিটো হৈছে 14000 ৰ পৰা ষ্টাৰ্ট কৰি 70000 লৈকে পে বেন্ড ইয়াতে দেখাব এণ্ড 10 পোস্ট অফ বটম্যান in Assam police in the pay scale of rise 12000 ৰ পৰা 52000 লৈকে তাৰপিছত আপোনালোকে দেখা পাব get pay as shown against each post plus other allowances as ensured under the rules এটো আপোনালোকৰ ৰুল হিচাপত আপোনাৰ এটো দিয়া হ'ব যেটো গ্ৰেড পে তাৰপিছত আহো the present number of vacancies in the tentative in nature and subject to the final clearance by the government online application will be received with effect from 22/1/2026 মানে 22 তাৰিখৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট কৰা হ'ব সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক 22 জানুৱাৰী যেতিয়া আহিব মই লগে আপোনাৰ লাইভ এপ্লিকেশন কৰি এপ্লাইৰ ভিডিও আপোনালোকে সম্পূৰ্ণ পাব কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ ভিডিও আপোনালোকে পাই যাব সো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নটিফিকেশন বেলটো দবাই ৰাখিব আৰু আপোনাৰ যোনটো লাষ্ট ডেট আছে 22 ফেব্ৰুৱাৰী এটা দেখা পাইছে 22/2/2026 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এণ্ড ইন কেছ অফ এন ইণ্ডিপেণ্ডেণ্ট এন্ট্ৰি typographical mistakes edit option will be available for 5 days যদি আপোনালোকে ফৰ্ম ফিল আপ করতে যদি কিবা মিস্টেক হৈছে নামতে হওক ডকুমেন্টারি হওক যিকোনো আপোনাৰ যদি কিবা ভুল হৈছে আপোনালোকে 5 দিন সময় থাকিব available for 5 days from the last date of submission of online application by logging into the applicant application ID account ঠিক আছে সো এটা কোৱা হৈছে যে আপোনালোকৰ যদি কিবা এপ্লিকেশন করতে যদি ভুল হয় আপোনালোকৰ লাষ্ট ডেটৰ 5 দিনৰ সময় থাকিব এই সময়খিনিৰ ভিতৰতে আপোনালোকে নিজৰ এপ্লিকেশনখিনি শুদ্ধ কৰি ল'ব পাৰিব সো আপোনালোকে সম্পূৰ্ণ ভিডিও পাব যেতিয়া এপ্লিকেশনটো ষ্টাৰ্ট হ'ব ইয়াৰ পিছত আপোনালোকে 3.1 there will be no application fees আৰু এটা ভাল খবৰ যে আপোনালোকৰ কোনো ধৰণৰ ফিজ দিব নালাগে ঠিক আছে আপোনালোকে যদি এটা দেখাব there will no application fees কোনো ধৰণৰ এপ্লিকেশন ফিজ আপোনালোকৰ দিব নালাগে details of vacancies as per the post of best poster
আৰু ভেকেঞ্চিজ ইয়াতে ডিটেইলি মই কম ভেকেঞ্চি হিচাপে আৰু পোষ্ট হিচাপে কিমানটা আছে আপোনালোকে ইয়াতে দেখা পাব মেল কিমান আপোনাৰ মেল কিমান ফিমেল কিমান SC ST কিমান আছে গোটেইখিনি আপোনালোকক জনা হ'ব ইয়াতে দেখা পাব ফৰেষ্টাৰ গ্ৰেড 1 উইথ গ্ৰেড পে অফ 6400 ঠিক আছে ইয়াতে নোজ অফ পোষ্ট ইয়াতে আছে আপোনালোকৰ যোনটো গ্ৰেড 1 ফৰেষ্টাৰৰ পোষ্ট 211টা ইনক্লুডিং 4 পোষ্ট ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেন তো 211টা পোষ্ট আছে টোটাল আৰু তাৰে ভিতৰত 4টা পোষ্ট ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেন ৰিজাৰ্ভ 4টা পোষ্ট ৰিজাৰ্ভ আছে যোনটো নেকি এক্স সাৰ্ভিসমেনৰ কাৰণে সো ইয়াতে ক্যাটেগৰি ওয়াইজ দি আছে আনৰিজাৰ্ভৰ কাৰণে আছে 88টা পোষ্ট মেল আৰু ফিমেলৰ কাৰণে আছে ইয়াতে আপোনালোকে দেখা পাব 36 আৰু টোটাল যোনটো পোষ্ট আছে 125টা তো আনৰিজাৰ্ভৰ কাৰণে টোটাল 125টা পোষ্ট খালি হৈ আছে তাৰে ভিতৰত মেলৰ কাৰণে আছে 88 আৰু ফিমেলৰ কাৰণে আছে 37 তাৰপিছত আহো OBC MOBC সো OBC MOBC টোটাল পোষ্ট আছে 49 তাৰে ভিতৰতে মেলৰ আছে 34টা আৰু ফিমেলৰ আছে 15টা ইয়াৰ পিছত আহো ট্ৰি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিজ ইয়াত আছে টোটাল দুটা পোষ্ট আৰু দুটা মেলৰ কাৰণে ফিমেলৰ নাই তাৰপিছত আহো SCত আপোনাৰ টোটাল পোষ্ট আছে 13টা তাৰে ভিতৰত 9টা আছে মেল আৰু ফিমেল আছে 4টা STৰ কাৰণে 17টা পোষ্ট মেলৰ 12টা আৰু ফিমেলৰ 5টা STৰ কাৰণে টোটাল 5টা পোষ্ট মেল 3টা আৰু ফিমেলৰ 2টা টোটাল 148টা পদ আছে মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 63 আৰু টোটাল হৈছে 211টা এটো হৈছে ফৰেষ্টাৰ গ্ৰেড 1 ঠিক আছে টোটাল 11টা ইয়াৰ পিছত আমি নেক্সটত আহো ইয়াতে আপোনালোকে দেখাও ফৰেষ্ট গাৰ্ড উইথ গ্ৰেড পে অফ 5600 যোনটো ক্যাটেগৰি ওয়াইজ ডিস্ট্ৰিবিউশন অফ 504 504টা পোষ্ট এজ পার পোষ্ট বেসড রোস্টার ইনক্লুডিং 10 পোস্ট রিজার্ভ ফর এক্স সার্ভিসম্যান টোটাল পোস্ট আছে 504টা তাৰে ভিতৰতে 10টা পোষ্ট আপোনাৰ ৰিজাৰ্ভ আছে এক্স সাৰ্ভিসম্যানৰ কাৰণে ইয়াতে আপোনালোকে দেখা পাব আনৰিজাৰ্ভৰ কাৰণে আছে টোটাল পোষ্ট 276টা পোষ্ট আছে তাৰে ভিতৰতে মেলৰ আছে 193টা আৰু ফিমেলৰ আছে 83 OBC MOBC কাৰণে আছে টোটাল পোষ্ট 109টা তাৰে ভিতৰত মেলৰ কাৰণে 76 আৰু ফিমেলৰ কাৰণে 33টা টি ট্ৰাইব এণ্ড আদিবাসীৰ কাৰণে টোটাল পোষ্ট আছে 3টা মেলৰ 2টা আৰু ফিমেলৰ 1টা SCৰ কাৰণে আছে টোটাল 16টা মেলৰ 11টা আৰু ফিমেলৰ 5টা STPৰ কাৰণে আছে টোটাল 98টা 98 পোষ্ট তাৰে ভিতৰত 69 হৈছে মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে আছে 29 তো টোটাল হৈছে আপোনাৰ পোষ্ট 504 তাৰে ভিতৰতে 353টা আছে মেলৰ আৰু 151টা আছে ফিমেলৰ কাৰণে ইয়াৰ ভিতৰত আহো আমি গেম ওয়াটচাৰ উইথ গ্ৰেড পে 5600 5600 যোনটো গেম ওয়াটচাৰ আছে তাৰে আপোনাৰ টোটাল পোষ্ট আছে 74 74টা পোষ্ট আছে আৰু তাৰে ভিতৰত এটা পোষ্ট আপোনাৰ ৰিজাৰ্ভ আছে এক্স সাৰ্ভিসম্যানৰ কাৰণে তাৰ ভিতৰত আপোনালোকে দেখা যায় আনৰিজাৰ্ভৰ কাৰণে আছে টোটাল 39টা পোষ্ট তাৰে ভিতৰত মেলৰ কাৰণে আছে 27টা ফিমেলৰ কাৰণে আছে 12টা OBC MOBCৰ কাৰণে আছে টোটাল 14টা মেলৰ কাৰণে 10টা আৰু ফিমেলৰ কাৰণে 4টা SCৰ কাৰণে আছে 7টা মেলৰ 5টা ফিমেল 2টা STPৰ কাৰণে আছে টোটাল পোষ্ট 9টা আৰু তে আপোনাৰ মেলৰ কাৰণে আছে 6টা আৰু ফিমেলৰ কাৰণে আছে 3টা STHৰ কাৰণে আছে আপোনাৰ টোটাল পোষ্ট 5টা তাৰে ভিতৰতে 4টা আছে মেলৰ ফিমেলৰ আছে 1টা এতিয়া টোটাল আমি যদি কাউন্ট কৰো টোটাল 74 পোষ্ট তাৰে ভিতৰতে 52টা হৈছে মেলৰ কাৰণে আৰু 22টা হৈছে ফিমেলৰ কাৰণে এতিয়া আমি আহো AFPF কনস্টেবল উইথ গ্ৰেড পে অফ ৰেস 5600 5600 যোনটো নেকি AFPF কনস্টেবলৰ কাৰণে যোনটো জব আছে টোটাল ইয়াতে জব আপোনাৰ আছে 405টা এজ পাৰ বেসড অফ রোস্টার 405টা পোষ্ট আছে তাৰে ভিতৰতে আমি ক্যাটেগৰি যদি আমি চাব যাও আনৰিজাৰ্ভৰ টোটাল আছে 129টা তাৰে ভিতৰতে 116টা আছে মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে আছে 13টা OBC MOBC কাৰণে আছে 150টা টোটাল পোষ্ট আছে 167 তাৰে ভিতৰতে মেলৰ আছে 150 আৰু ফিমেলৰ কাৰণে আছে 17 টোটাল হৈছে 167 ইয়াৰ ভিতৰত আছে আপোনাৰ তাৰ পিছত টি ট্ৰাইবছ এণ্ড আদিবাসী টোটাল পোষ্ট আছে 5টা 4টাই আপোনাৰ মেলৰ কাৰণে ফিমেলৰ কাৰণে আছে 1টা SCৰ কাৰণে টোটাল পোষ্ট আছে 24টা তাৰ ভিতৰতে 22টাই হৈছে মেলৰ কাৰণে 2টা হৈছে ফিমেলৰ কাৰণে STPৰ কাৰণে টোটাল পোষ্ট আছে 67 তাৰ ভিতৰতে 60টাই হৈছে আপোনাৰ মেলৰ আৰু 7টা হৈছে ফিমেলৰ STHৰ কাৰণে আছে টোটাল পোষ্ট 13টা তাৰ ভিতৰতে 12টাই আপোনাৰ মেলৰ কাৰণে আৰু এটা আছে ফিমেলৰ কাৰণে টোটাল যদি আমি ক'ব যাও 405টা পোষ্ট তাৰ ভিতৰতে 364টা পোষ্টে আপোনাৰ মেলৰ কাৰণে আৰু 41টা আছে ফিমেলৰ কাৰণে ইয়াৰ পিছত আমি আহো ইয়াতে এটা নোট দিয়া আছে আপোনালোকে লক্ষ্য কৰিব বা ভালকে শুনিব দা এজ ৰিলেকশন and special provision regarding educational qualification for ex-servicemen shall be governed by the Assam ex-servicemen reservation of post in state service and post of grade 3 and grade 4 rules 2011
তো 2011 যোনটো ৰুলছ আছে ৰুলছ অনুসৰি আপোনাৰ যোনটো এজ ৰিলেকশ্যন এণ্ড স্পেচিয়েল প্ৰভিজন ইয়াতে কেটেগৰী হিচাপে দিয়া আছে, যাৰ কাৰণে আপোনাক মই কৈ যাওঁ কনষ্টেবল WO আৰু WT উইথ পে ৰেট আপোনাৰ 6200 এণ্ড কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন আছে টোটেল আপোনাৰ 642টা পোষ্ট ইয়াতে দিয়া আছে। তাৰে ভিতৰতে আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে 510টা আৰু 510টাৰ ভিতৰত মেলৰ আছে 238টা আৰু ফিমেলৰ আছে 272টা। OBC MOBCৰ টোটেল পোষ্ট আপোনাৰ আছে 14টা, তাৰ ভিতৰতে মেলৰ এটাও নাই 0 আৰু ফিমেলৰ আছে 14টা। ট্ৰি ট্ৰাইবছৰ যোনটো ট্ৰি ট্ৰাইবছ আদিবাসী কমিউনিটি সিহঁতৰ কাৰণে আছে 41টা পদ আৰু ফিমেলৰ কাৰণে আছে 18টা আৰু তাৰ ভিতৰতে মেলৰ আছে 23টা, টোটেল 41 41টা পদ। SCৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছে 14টা, তাৰ ভিতৰতে মেলৰ কাৰণে 0 আৰু ফিমেলৰ কাৰণে আছে 14টাই। STHৰ কাৰণে টোটেল পোষ্ট আছে 63 63টা আৰু তাৰে ভিতৰত আছে মেলৰ কাৰণে 49 49টা আৰু ফিমেলৰ কাৰণে আছে 14টা। টোটেল যদি আমি ক'ব যাওঁ 642টা পোষ্ট, তাৰে ভিতৰতে 310টাই মেলৰ কাৰণে আৰু 332টা আপোনাৰ ফিমেলৰ কাৰণে। ইয়াতে কনষ্টেবল আনৰিজাৰ্ভ ইয়াতে UB কনষ্টেবল UB উইথ গ্ৰেড পে 5600 কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন ওৱান পোষ্ট এজ পাৰ দ্য পোষ্ট অফ ৰষ্টাৰ। ইয়াতে আপোনালোকে দেখক কনষ্টেবল যোনটো UB, তো UBৰ কাৰণে এটা পোষ্ট আছে, তাৰে ভিতৰতে STই পাব এইটো পোষ্ট, আনৰিজাৰ্ভ বা আপোনাৰ ট্ৰি ট্ৰাইবছ OBC MOBC নাপায়, অনলি STPৰ কাৰণে আছে মেল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব, এটাই পোষ্ট আছে। তাৰপিছত আছে সাব অফিচাৰ কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন আপোনাৰ সাব অফিচাৰত এটা পোষ্ট আছে, ঠিক আছে, এটা পোষ্টে আছে আৰু এটা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে, অনলি মেলেহে এপ্লাই কৰিব পাৰে, ইয়াতে ফিমেল এপ্লাই কৰিব নোৱাৰে, এটাই পোষ্ট। তাৰপিছত আছে আপোনাৰ ফায়াৰমেন উইথ গ্ৰেড পে অফ ৰেছ 5000 কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন যদি আমি চাব যাওঁ 367টা পোষ্ট টোটেল আছে পোষ্ট ফৰ মেলৰ কাৰণে এপ্লিকেণ্ট এজ পাৰ পোষ্ট, ইয়াতে ফিমেল মানে ছোৱালীবিলাকে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে কেটেগৰী যদি আমি চাব যাওঁ আনৰিজাৰ্ভৰ কাৰণে আছে টোটেল 100টা পোষ্ট মেলৰ কাৰণে, OBC MOBCৰ কাৰণে টোটেল 115টা মেলৰ কাৰণে, ট্ৰি ট্ৰাইবছ এণ্ড আদিবাসীৰ কাৰণে আছে 13টা মেলৰ কাৰণে, SCৰ আছে 30টা মেল, STPৰ আছে 46 আৰু STHৰ আছে 33, টোটেল হৈ গৈছে আপোনাৰ 337টা আৰু ইয়াতে আপোনালোকে অনলি মেল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আমি আহোঁ ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ উইথ গ্ৰেড পে অফ ৰেছ 5000। ইয়াতে আপোনালোকে দেখা পাব কেটেগৰী ৱাইজ যদি আমি ডিষ্ট্ৰিবিউশ্যন কৰোঁ টোটেল আছে 41টা পোষ্ট 41 পোষ্ট মেল কেণ্ডিডেটৰ কাৰণে আছে। তো ইয়াতে আপোনাৰ কেটেগৰী হিচাপে OBC MOBCৰ কাৰণে আছে 12টা পোষ্ট মেল, SCৰ কাৰণে আছে 7টা মেল, STPৰ কাৰণে আছে 8টা মেলৰ কাৰণে আৰু STHৰ কাৰণে আছে 14টা, টোটেল হৈছে 41টা পোষ্ট, ঠিক আছে। এইটো হৈছে আপোনাৰ ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আহোঁ কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ, ইয়াতে কনষ্টেবল গ্ৰেড 3 কনষ্টেবল আছে গ্ৰেড 3ৰ কাৰণে 733টা পোষ্ট আছে। তো ইয়াৰ ভিতৰত আমি যদি কেটেগৰী ৱাইজ চাব যাওঁ আনৰিজাৰ্ভৰ কাৰণে টোটেল 270টা পোষ্ট আছে, তাৰ ভিতৰত মেলৰ 189টা, ফিমেলৰ কাৰণে 81টা পোষ্ট ইয়াতে আছে। ইয়াৰ ভিতৰত আছে OBC MOBCৰ কাৰণে টোটেল আছে 283টা, তাৰে ভিতৰতে মেলৰ কাৰণে 198 আৰু ফিমেলৰ কাৰণে 85। ট্ৰি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছৰ টোটেল পোষ্ট আছে 22টা, তাৰে ভিতৰতে 15টা আপোনাৰ হ'বগৈ মেলৰ কাৰণে আৰু 7টা আছে ফিমেলৰ কাৰণে। SCৰ টোটেল পোষ্ট 42টা, তাৰে ভিতৰতে 29টা মেল, ফিমেল 13টা। STPৰ কাৰণে টোটেল পোষ্ট আছে 60, 42টাই মেল আৰু 18টা ফিমেল। STHৰ কাৰণে আছে 29, টোটেল পোষ্ট আছে 41, মেলৰ কাৰণে 29 আৰু ফিমেলৰ কাৰণে 12টা। টোটেল যদি আমি চাব যাওঁ 718টা পোষ্ট আছে, তাৰ ভিতৰতে 502টা মেলে এপ্লাই কৰিব পাৰিব আৰু ফিমেলে এপ্লাই কৰিব 216টা। ইয়াৰ ভিতৰত আমি ৰিজাৰ্ভেশ্যন ফৰ এক্স চাৰ্ভিচমেন ফৰ কনষ্টেবল গ্ৰেড 3 আৰু ৰিজাৰ্ভেশ্যন যোনটো আছে কনষ্টেবল গ্ৰেড 3ৰ ৰিজাৰ্ভেশ্যন পোষ্ট টোটেল আছে 15টা। 15টাৰ ভিতৰতে আপোনাৰ ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভৰ কাৰণে আছে 6টা পোষ্ট আৰু OBC MOBCৰ কাৰণে আছে 6টা পোষ্ট, SCৰ কাৰণে এটা, STPৰ কাৰণে এটা আৰু STHৰ কাৰণে এটা, টোটেল 15টা পোষ্ট এইটো ৰিজাৰ্ভেশ্যন এক্স চাৰ্ভিচমেনৰ কাৰণে। তাৰপিছত আমি হওঁ বেডমেন, ঠিক আছে। বেডমেনৰ কাৰণে আপোনালোকে এটা চাব যাব কনষ্টেবল উইথ গ্ৰেড পে অফ 5600 কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন যদি আমি কৰোঁ টোটেল পোষ্ট আছে ইয়াতে 11টা। 11টাৰ ভিতৰতে আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে টোটেল 6টা, 6টাৰ ভিতৰতে মেলে পাব, মেলে এপ্লিকেশ্যন কৰিব পাৰিব 4টা আৰু ফিমেলে এপ্লাই কৰিব পাৰিব 2টা। OBC MOBC টোটেল পোষ্ট আছে 3টা, তাৰে ভিতৰতে মেলে 2জন আৰু ফিমেল এটা। SCৰ কাৰণে টোটেল পোষ্ট এটা আৰু মেলে এপ্লাই কৰিব পাৰে, ইয়াত ফিমেলে এপ্লাই কৰিব নোৱাৰে। STPৰ কাৰণে টোটেল পোষ্ট আছে এটা আৰু সেইটো মেলে এপ্লাই কৰিব পাৰিব, ফিমেলৰ ইয়াতে নাই। টোটেল আমি যদি চাব যাওঁ 11টা পোষ্ট, তাৰে টোটেল 8টা পোষ্টে আপোনাৰ মেলৰ কাৰণে, 3টাহে ফিমেলৰ কাৰণে। ইয়াৰ পিছত আহোঁ বালগাৰ উইথ গ্ৰেড পে অফ 4400 কেটেগৰী ৱাইজ যদি আমি চাব যাওঁ 2টা পোষ্ট আছে,
ঠিক আছে দুটা পোষ্ট আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে এটা মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু ওবিসি এমওবিসিৰ কাৰণে এটা মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব টোটেল হৈছে দুটা ইয়াৰ ভিতৰতে ভোটমেনৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছে 10টা আৰু 10টাই হৈছে মেলৰ কাৰণে সো ইয়াতে যদি আমি ক্যাটেগৰি হিচাপে চাব যাও আনৰিজাৰ্ভৰ কাৰণে আছে 5টা ওবিসি এমওবিসি দুটা এসসি এটা এসটিপিৰ কাৰণে এটা আৰু এসটি এইচৰ কাৰণে এটা টোটেল 10টা তো এতিয়া আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি চাব যাও মানে আপুনি উপযোগী হয় না নহয় মেইন কথাটো এটাই আপোনালোকে আবেদন কৰিব পাৰে বা কোন কেইটা মানুহে কোন কেইটা ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব এখিনি আপোনালোকে ভালকে শুনিব সো ইয়াতে আপোনালোকে দেখা পাব এপ্লিকেন্ট মাস্ট বি এ সিটিজেন অফ ইন্ডিয়া এন্ড পার্মানেন্ট রেসিডেন্ট অফ আসাম আপোনালোকে ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰু আপোনালোকে অসমৰ পার্মানেন্ট রেসিডেন্সিয়াল হ'ব লাগিব এক নম্বৰ পয়েন্ট দুই নম্বৰ আছে সিলেক্টেড এপ্লিকেশন উইল হ্যাভ টু সাবমিট প্রুফ অফ রেসিডেন্স অফ আফটার পাবলিকেশন অফ দ্য ফাইনাল সিলেক্ট লিস্ট however applicant belonging to SC ST OBC MOBC are exempted from submitting such certificate যদি আপোনালোকে এপ্লিকেশন হ্যাভ টু সাবমিট প্রুফ আপোনালোকে এপ্লিকেশনটো সাবমিট কৰিব লাগিব কোনটো এপ্লিকেশন আপোনাৰ হৈছে যোনটো আপোনালোকে যদি পার্মানেন্ট রেসিডেন্ট হয় আপোনালোকৰ পিআরসি খন লাগিব তো পিআরসি আপোনালোকৰ এসসি এসটি ওবিসি এমওবিসি এইকেইটাৰ কাৰণে পিআরসি সার্টিফিকেটৰ কোনো ধৰণৰ দৰকাৰ নাই যোনটো নেকি আনৰিজাৰ্ভ আছে বা এসসি ট্রিটা হেইবকল আছে এসসি এসটি ওবিসি আৰু এমওবিসি ইহঁতৰ কাৰণে আপোনালোকৰ যোনটো ৰেসিডেন্স সার্টিফিকেট হেখন নালাগে বাকি এখনৰ কাৰণে ৰেসিডেন্সিয়াল সার্টিফিকেট আপোনালোকে সাবমিট কৰিব লাগিব তো ৰেসিডেন্স সার্টিফিকেট হৈছে পিআরসি ঠিক আছে পার্মানেন্ট ৰেসিডেন্স সার্টিফিকেট সো আপোনাৰ যদি নাই সোনকালে বনাই লওক যিসকলৰ আছে সেইসকলৰ কোনো চিন্তাই নাই তাৰপিছত আমি আহো দা এপ্লিকেশন মাস্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেন্ট এক্সচেঞ্জ ইন আসাম আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ সার্টিফিকেট থকা হ'ব লাগিব আৰু সার্টিফিকেট নাম্বাৰ আপোনালোকৰ থাকিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ সার্টিফিকেট এটো বহুতই আপোনাৰ মূল্যবান এটো আপোনাৰ লাগিব ইয়াৰ পিছত আমি আহো দা এপ্লিকেন্ট মাস্ট স্পিক এছএমএছ অৰ এনি আদাৰ ষ্টেট ল্যাঙ্গুৱেজ ফ্লুয়েন্টলি আপোনালোকে অসমীয়া বা অসমৰ অন্য ল্যাঙ্গুৱেজ আপোনালোকে ভালকে আপোনালোকে জানা হ'ব লাগিব তাৰপিছত আহো এজ এতিয়া আপোনালোকৰ বয়সটো কিমান হ'ব লাগিব For the post of sub officer karne the age of the application must be 20 to 24 years as on of 1/1/2026 আপোনালোকে যদি সাব অফিসার কাৰণে আবেদন কৰি আছে তেতিয়ালে আপোনালোকৰ বয়সটো হ'ব লাগিব 2026 1 তাৰিখ 1 জানুৱাৰী লৈকে আপোনালোকৰ বয়স 20 পৰা 24 বছৰৰ ভিতৰতে হ'ব লাগিব এপ্লিকেশন born not be before 1/1/2002 and not later than 1/1/2006 আপোনালোকে জন্মৰ তাৰিখটো 1/1/2002 and no later than 1/1/2006 হ'ব নালাগিব ঠিক আছে মুঠতে আপোনালোকৰ বয়সটো 1 জানুৱাৰী 2026 লৈকে আপোনালোকৰ বয়সটো 20 পৰা 24 বছৰ বয়স হ'ব লাগিব তাই তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব এটা হল ফৰ কনষ্টেবলৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছে গ্ৰেড 3 বালগাৰ ফৰেষ্টাৰ গ্ৰেড 1 গেম ওয়াচাৰ এণ্ড ফৰেষ্ট গাৰ্ড তাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে জানি লওক দা এজ অফ দা এপ্লিকেশন মাস্ট বি 18 to 40 ইয়াৰ্স আপোনালোকৰ বয়সটো 18 পৰা 40 বছৰ বয়স হ'ব লাগিব এজ অন 01/01/2026 মানে 1 জানুৱাৰী 2026 লৈকে আপোনালোকৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰতে হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব এপ্লিকেন্ট born not before 1/1/1986 আপোনালোকৰ জন্মৰ তাৰিখ যোনটো আছে 1/1/1986 হ'ব নালাগিব এণ্ড 1/1/2008 হ'ব নালাগিব ইয়াৰ ভিতৰত আহো 5 নম্বৰ ফৰ AFPF কনষ্টেবল ইয়াতে পোষ্ট আপোনালোকৰ আছে কনষ্টেবল WO and WT কনষ্টেবল UB ফায়াৰমেন এণ্ড ইমাৰ্জেন্সি ৰেস্কিউৱাৰ এণ্ড বোটমেন ইয়াৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বয়স হ'ব লাগিব দা এজ অফ এপ্লিকেন্ট মাস্ট বি 18 to 25 ইয়াৰ্স আপোনালোকে 18 পৰা 25 বছৰৰ ভিতৰৰ বয়স আপোনাৰ হ'ব লাগিব এজ অন 01/01/2026 আপোনালোকৰ 1 জানুৱাৰী 2026 লৈকে আপোনালোকৰ বয়স 18 পৰা 25 বছৰৰ ভিতৰতে হ'ব লাগিব যদি আপোনালোকে 2001/2001 ভিতৰত জন্মগ্ৰহণ কৰিছে আপোনালোকে আবেদন কৰিব নোৱাৰিব আৰু 1/1/2018 ভিতৰত আপোনালোকে আবেদন কৰিব নোৱাৰিব ইয়াৰ পিছত আহো ৰিলেকশনস যোনটো নেকি এজ ৰিলেকশন আছে আপাৰ এজ লিমিট ফৰ ডিফাৰেন্ট ক্যাটেগৰিজ এজ আন্ডাৰ ইয়াতে আপোনালোকে দেখাব এজ ৰিলেকশন সো SC ST কাৰণে আপোনালোকে এজ ৰিলেকশন 5 ইয়াৰ্স আপোনালোকে দিয়া আছে আপোনালোকে আৰামছে কৰিব পাৰিব যোনটো নেকি এজ ৰিলেকশন SC ST আর ST এর কারণে STP এর কারণে আছে 5 ইয়ার্স লৈকে OBC এর কারণে 3 ইয়ার্স and trained home guards who have served for a period of 3 years or more only for the post of constable in APRO additional 3 years আপোনালোকে 3 ইয়ার্স আপোনালোকে পাইছে যদি আপোনালোকে এক্স সার্ভিসম্যান ইয়াতে আপোনালোকে দেখা পাব এক্স সার্ভিসম্যান only ফৰেষ্টাৰ এক্স সার্ভিসম্যান যদি আছে আৰু হি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড গেম ওয়াচাৰ কনষ্টেবল এণ্ড গ্ৰেড 3 কনষ্টেবল বোটমেন এণ্ড
বেণ্ডমেন এণ্ড ভালগাৰ সিহঁতে এডিশ্যনেল আপোনালোকে 2 বছৰ পাব এক্সট্ৰা, ঠিক আছে। ইয়াৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ ভিতৰত দ্য এজ অফ দ্য এপ্লিকেণ্ট উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ দ্য মেট্ৰিকুলেশ্যন HSLC admit card, HSLC pass certificate issued by recognized board council. No other document shall be accepted in therefore for the purpose. So ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট আছে, আপোনালোকৰ যোনটো বয়স সেইটো কেলকুলেশ্যন কৰা হ'ব, মানে ধৰা হ'ব মেট্ৰিকৰ চাৰ্টিফিকেট আৰু মেট্ৰিকৰ এডমিটত যোনটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থ হিচাপেহে আপোনালোকৰ জন্মৰ তাৰিখটো গণনা কৰা হ'ব। বাকী আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, যি অন্য কোনো ডকুমেণ্টছ আছে সেইকেইটা ডকুমেণ্টছৰ আপোনালোকৰ যদি জন্ম তাৰিখ থাকে তেতিয়াহ'লে সেইকেইটা ভেলিড নহ'ব। অনলি মেট্ৰিকৰ চাৰ্টিফিকেট আৰু মেট্ৰিকৰ এডমিটত যিটো ডেট অফ বাৰ্থ আছে সেইটোহে আপোনালোকৰ ইয়াতে বৈধতা বুলি গণ্য কৰা হ'ব। তাৰপিছত আৰু এনি আদাৰ ডকুমেণ্ট ৰিলেটিং দ্য HSS, হৰস্কোপ, এফিডেভিট, বাৰ্থ এক্সেপ্ট ফ্ৰম মিউনিচিপাল কৰ্পৰেশ্যন, হেল্থ ডিপাৰ্টমেণ্ট চাৰ্ভিছ, ৰেকৰ্ড এক্সেট্ৰা উইল নট বি একচেপ্টেড। আপোনালোকৰ যদি এনি আদাৰ ডকুমেণ্ট ৰিলেটিং দ্য আপোনালোকৰ জন্মৰ প্ৰমাণ পত্ৰ, আপোনাৰ যেনে এফিডেভিট থাকে, বহুত এফিডেভিট দিয়ে, বাৰ্থ চাৰ্টিফিকেট দিয়ে, মিউনিচিপাল কৰ্পৰেশ্যন, হেল্থ ডিপাৰ্টমেণ্ট চাৰ্ভিছ, তো এইকেইটা চাৰ্টিফিকেট নট বি একচেপ্টেড, আপোনালোকে একচেপ্টেড নহ'ব। এইখিনি আপোনালোকে দিব নালাগিব, বা আপোনালোকে দিলেও এইটো একচেপ্টেড নহ'ব। অনলি মেট্ৰিকৰ চাৰ্টিফিকেট আৰু এডমিটৰ যোনটো আছে সেইটোহে ভেলিড হ'ব। চ' এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আমি চাব যাওঁ, ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম দ্য ৰিকগনাইজড ইউনিভাৰ্চিটি অফ ইকুইভেলেণ্ট। যদি আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে আপোনালোকে আবেদন কৰিছে, বেচেলৰ ডিগ্ৰী আপোনাৰ হ'ব লাগিব ইন এনি ডিচিপ্লিন। আপোনাৰ আৰ্টছেই হওক, কমাৰ্চেই হওক, যিকোনো আপোনাৰ ষ্ট্ৰীম থাকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতকৈ ওপৰৰ আপোনালোকৰ যদি আছে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত সাব অফিচাৰ এণ্ড কনষ্টেবল WO এণ্ড WTৰ কাৰণে HS আপোনালোকে ফাৰ্ষ্ট কৰিব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু ছায়েন্স আপোনালোকৰ থাকিব লাগিব। পাছ উইথ ফিজিক্স, আপোনালোকে ছায়েন্স থাকিব লাগিব, আৰু আপোনালোকে ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথামেটিক্স থাকিব লাগিব ফ্ৰম এ ৰিকগনাইজড বৰ্ড অন কাউন্সিল। দ্য কেণ্ডিডেট মাষ্ট হেভ অবটেইনড 5 মাৰ্কছ ইন ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথামেটিক্স। আপোনালোকে 5 মাৰ্কছ থাকিব লাগিব ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথামেটিক্সত। ইয়াৰ পিছত আছে ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ। ইয়াৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব উইথ ছায়েন্সত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড বৰ্ড অৰ কাউন্সিল, ঠিক আছে। ইয়াৰ পিছত ফৰেষ্ট গাৰ্ড এণ্ড গেম ৱাচাৰ এণ্ড কনষ্টেবল UB এণ্ড এফ্ৰৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব 10+2 অৰ ইকুইভেলেণ্ট। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ বা ইয়াৰ ওপৰত যদি আপোনালোকে পাছ হয় আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত AEFF কনষ্টেবল গ্ৰেড 3, বেণ্ডমেন, কনষ্টেবল এণ্ড ভালগাৰৰ কাৰণে আপোনালোকে HSLC অৰ ইকুইভেলেণ্ট, আপোনালোকে মেট্ৰিক বা তাৰ ওপৰৰ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। তাৰপিছত আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন ফৰ দ্য কনষ্টেবল গ্ৰেড 3, বেণ্ডমেন এণ্ড কনষ্টেবল এণ্ড ভালগাৰ ফৰ এপ্লিকেণ্ট এক্সেপ্ট এক্স চাৰ্ভিচমেন, হোমগাৰ্ড চাৰ্টিফিকেট অৰ মিনিমাম NCC চাৰ্টিফিকেট। ফৰ আধাৰ মেণ্ডেটৰী আপোনালোকে আধাৰ যদি মেণ্ডেটৰী যদি কিবা থাকে তেতিয়াহ'লে আপোনালোকে যেনে হোমগাৰ্ড চাৰ্টিফিকেট বা NCC চাৰ্টিফিকেট, NCCA এইকেইটা আপোনালোকে দিব লাগিব। ইয়াৰ পিছত বেণ্ডমেনৰ কাৰণে আপোনালোকে কনষ্টেবল প্ৰফিচিয়েঞ্চি ইন স্পেচিফিক ইনষ্ট্ৰুমেণ্ট যেনে আপোনালোকে বেণ্ডমেনৰ কাৰণে আপোনালোকে লাগিব প্লেয়িং, বেগী পাইচ আপোনালোকে গেট, হাইলেণ্ড, বেগী পাইচ, স্নেৰে ড্ৰামছ, টেনৰ ড্ৰামছ এণ্ড বাছ ড্ৰামছ, ঠিক আছে। এইখিনি আপোনালোকৰ যোগ্যতা থাকিব লাগিব। ইয়াৰ পিছত ফৰ দ্য পোষ্ট অফ ভালগাৰ, প্ৰফিচিয়েঞ্চি ইন স্পেচিফিক ইনষ্ট্ৰুমেণ্ট আপোনালোকে যেনে প্লেয়িং, ভালগাৰ আপোনালোকে এইখিনি জানা, যোনটো গেম এইটো জানা থাকিব লাগিব। ইয়াৰ পিছত বুটমেনৰ কাৰণে কোনো কোৱালিফিকেশ্যন দিয়া নাই। এচেণ্টিয়েল বুটমেনৰ কাৰণে এচেণ্টিয়েল যোনটো আছে পাষ্ট HSLC, মেট্ৰিক পাছ হ'ব লাগিব অৰ ইকুইভেলেণ্ট, ইয়াতকৈ ওপৰত হ'লেও প্ৰব্লেম নাই। এক্সামিনেশ্যন আণ্ডাৰ এনি গভৰ্ণমেণ্ট ৰিকগনাইজড বৰ্ড আপোনালোকে থাকিব লাগিব। তাৰপিছত আছে আপোনালোকৰ প্ৰফিচিয়েঞ্চি ইন চুইমিং, আৰু আপোনালোকে সাঁতোৰা জানিব লাগিব, ঠিক আছে। বুটমেনৰ কাৰণে সাঁতোৰা জানিব লাগিব। ইয়াৰ পিছত প্ৰিফাৰেবল ইয়াতে হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, প্ৰফিচিয়েঞ্চি ইন স্পৰ্টছ, গেমৰ অভিজ্ঞতা থাকিব লাগিব, প্ৰফিচিয়েঞ্চি ইন মাৰ্টিয়েল আৰ্টছ থাকিব লাগিব, এক্সপিৰিয়েঞ্চ অফ ছাৰ্ভিচন এজ হোমগাৰ্ড থাকিব লাগিব, প্ৰফেশ্যন অফ লাইফ গাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট, আপোনালোকৰ যে লাইফ গাৰ্ডৰ কাৰণে যোনটো ট্ৰেইনিং চাৰ্টিফিকেট সেইখন আপোনালোকে লাগিব, হেভিং আণ্ডাৰগান ক্ৰু ট্ৰেইনিং কোৰ্ছ এট গভৰ্ণমেণ্ট অফ আছাম, ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ক্ৰু এণ্ড ট্ৰেইনিং চাৰ্টিফিকেট অৰ দ্য গভৰ্ণমেণ্ট অফ ইনষ্টিটিউট। এইখিনি আপোনাৰ যোগ্যতা থাকিব লাগিব বা চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ ভিতৰত ফিজিক্স ষ্টেণ্ডাৰ্ডছ ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে ফৰেষ্ট গাৰ্ড এণ্ড গেম ৱাচাৰ, ইয়াতে কেটেগৰিজ মেল আপোনাৰ কাৰণে যোনটো নেকি ষ্টেণ্ডাৰ্ড, ফিজিকেল ষ্টেণ্ডাৰ্ড যোনটো আপোনাৰ হাইট বা উচ্চতা আপোনালোকৰ লাগিব। কেটেগৰিজ মেলৰ কাৰণে আপোনাৰ জেনেৰেল এণ্ড OBC কাৰণে আপোনাৰ লাগিব 163 চেণ্টিমিটাৰ 163 চেণ্টিমিটাৰ, আৰু ফিমেলৰ কাৰণে লাগিব 150 চেণ্টিমিটাৰ।
STP আৰু STH ৰ কাৰণে মেল আছে 153 সেন্টিমিটাৰ ওখ হ'ব লাগিব আৰু ফিমেল হ'ব লাগিব 145 সেন্টিমিটাৰ। তাৰপিছত আহো কেটেগৰিজ ৱাইজ যদি আপোনালোকে চেষ্ট অনলি ফৰ মেন, চেষ্ট যদি আপোনালোকে মেলৰ কাৰণে জেনাৰেল OBC আপোনাৰ মিনিমাম 79 সেন্টিমিটাৰ হ'ব লাগিব আৰু এক্সপেনশ্যন +5 সেন্টিমিটাৰ হ'ব লাগিব, ঠিক আছে। ইয়াৰ ভিতৰত আহো ফৰ দ্য পোষ্ট অফ AFPF কনষ্টেবল WT কনষ্টেবল UB সাব অফিচাৰ ফায়াৰমেন ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ কনষ্টেবল গ্ৰেড একেটাৰ কাৰণে কেটেগৰিজ হিচাপে যদি আমি চাব যাওঁ জেনাৰেল OBC MOBC মেলৰ কাৰণে টোটেল আপোনাৰ 162.5 সেন্টিমিটাৰ হ'ব লাগিব, ফিমেলৰ কাৰণে হ'ব লাগিব 154 সেন্টিমিটাৰ। STP STH ৰ কাৰণে 160 সেন্টিমিটাৰ আৰু 152 সেন্টিমিটাৰ। তাৰপিছত আহো আপোনাৰ চেষ্ট যদি আমি চাব যাওঁ মিনিমাম 80 সেন্টিমিটাৰ মেল নৰ্মেল আৰু এক্সপেনশ্যন আছে +5 সেন্টিমিটাৰ আৰু ST কাৰণে আছে মিনিমাম 78 সেন্টিমিটাৰ আৰু এক্সপেনশ্যন আছে 5 সেন্টিমিটাৰ। এতিয়া আহো মেডিকেল ষ্টেণ্ডাৰ্ডছ। মেডিকেল ষ্টেণ্ডাৰ্ড যদি আমি চাব যাওঁ এপ্লিকেশ্যন মাষ্ট ইন গুড মেণ্টেল এণ্ড বডি হেল্থ। আপোনালোকৰ মেণ্টেল হেল্থ আৰু বডি হেল্থ ঠিক থাকিব লাগিব। দে মাষ্ট বি ফ্ৰী ফ্ৰম এনি ফিজিকেল ডিফৰ্মিটিজ এণ্ড ফ্ৰী ফ্ৰম ডিজিজ চাচ এজ ডায়েবেটিছ, হাৰ্ট ডিজিজ, হাৰ্মনিয়া, পাইলছ, ৰেস্পিৰেটৰী ডিজিজ, নকনি, ফ্লেট ফুট অৰ এনি আদাৰ ফিজিক। আপোনালোকৰ ডায়েবেটিছ, হাৰ্ট এইবিলাক পাইলছ এইবিলাক হ'ব নালাগিব, আপোনালোকে ফিজিকেলি পুৰা ফিট হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। Eyesight, the distance vision should be 6.6 for the last one and not proper than 6.9 for the আপোনালোকৰ যোনটো ক্ষমতা দৃষ্টি যিটো ক্ষমতা সেইখিনি আপোনালোকৰ 6/6 আৰু 6/9 এইখিনি আপোনাৰ থাকিব লাগিব। ইয়াতে বহুত দিছে হাউ টু এপ্লাই। তো এপ্লাইৰ যোনটো প্ৰচেছ সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত জনোৱা হ'ব যেতিয়া এপ্লিকেশ্যন খোল খাব। আপোনালোকে 22 তাৰিখৰ পৰা এপ্লিকেশ্যনটো অপেন হ'ব আৰু 22 তাৰিখে আপোনালোকে ভিডিঅ'টো পাব। চ' আপোনালোকক মই ৰিকুৱেষ্ট কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যন বেলটো দবাই ৰাখক যাতে আপোনালোকে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে যাতে পায় আৰু লাইভ আপোনালোকক কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আজিৰ ভিডিঅ'ত এইখিনি, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।